আৰু ইয়াতে বুলি কয় যুঁজ এখন হ'ব। যুঁজ কাৰ মাজত হ'ব? সিহঁতৰ নিজৰ যুঁজ শেষ হোৱা নাই, কংগ্ৰেছৰ নেতাৰ নিজৰ যুঁজ শেষ হোৱা নাই, আৰু ৰাইজে বিজেপিৰ লগত কি যুদ্ধ কৰিব? যুঁজখন তেখেতসকলৰ টিকেট বেচা কিনাক লৈ হ'ব। ৰাজীৱ ভৱনত মুখ্যমন্ত্ৰী কৈছে নহয় মাৰপিট দেখা পাব, ডেট ধৰি দিছে যে আৰু 16 তাৰিখৰ 20 তাৰিখৰ প্ৰাৰ্থিত্ব ঘোষণা হ'লে মাৰপিট হ'ব। গতিকে যুঁজ কোনো তেখেতসকল বিজেপিৰ লগত নহয়। আধা আধি মানুহটো বিজেপিৰ লগত মিলি আছে, আধা আধি নহয় 70% কংগ্ৰেছ নেতা বিজেপিৰ লগত মিলি আছে। বাকী আৰু বিসম্বাদটো লাগিবই নহয়, আৰম্ভ হৈছে কংগ্ৰেছতো, আৰম্ভ হ'লে এতিয়া কংগ্ৰেছৰ ষ্টেটমেণ্টবোৰ দেখিব যে মহাসাগৰ ভূপেন বৰা গৈছে, বহুত আহিব বহুত যাব, কিন্তু কংগ্ৰেছে এটা কথা পাহৰা উচিত নাছিল, ভূপেন বৰাৰ লগত মোৰ ব্যক্তিগতভাৱেও ভাল, তেওঁৰ দল বেলেগ হ'ব পাৰে। এই বেয়া দিনত বিজেপি কৰ্মীৰ মাৰ খাই নাক চাক ভাঙি তেজ ওলোৱা নেতাগৰাকী আছিল ভূপেন বৰা। এই কথা কংগ্ৰেছৰ নেতৃত্বত পাহৰাটো অনুচিত। বেয়া দিনত কংগ্ৰেছৰ এই ভূপেন বৰাই দায়িত্ব লৈ দলীয় সংগঠন শক্তিশালী কৰিছিলে। সেই দিনবোৰ কংগ্ৰেছৰ নেতৃত্বই পাহৰাটো অনুচিত। আৰু এটা কথা মই বুজি নাপালো, ৰাহুল গান্ধীখন ইমানে অপৰিপক্ক হৈছে নেকি? এজনৰ কাৰণে যিকোনো দল ত্যাগ কৰি গুচি যায়, কেৱল ৰকিবুল হুছেইনৰ নাম কৈ যে আমি ৰকিবুল হুছেইনৰ পৰা ওলাই আহিলো। আজি গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিং যেতিয়া ভূপেন বৰাৰ ঘৰত উপস্থিত হৈছে, পদত্যাগ পত্ৰ উঠাই ল'বলৈ অনুৰোধ কৰিছে, ভূপেন বৰা ডাঙৰে এটাই মন্তব্য দিছে যে মোৰ দলৰ লগত আপোনালোকৰ লগত কথা নাই, আপোনালোকে ৰকিবুল হুছেইনক ছাইড কৰক, তেতিয়া মই চিন্তা কৰিম বুলি কৈছে। পদত্যাগ পত্ৰ উঠাই লোৱা নাই, লয় নলয় তেখেতৰ ব্যক্তিগত বিষয়। তেখেতৰ প্ৰথম ছাত্ৰ হৈ গ'ল ৰকিবুল হুছেইন, যি ৰকিবুল হুছেইনৰ কাৰণে গোটেই কংগ্ৰেছ ধ্বংস হৈ গৈছে। আজি মুখ্যমন্ত্ৰী গালি পাৰি কি হ'ব? হিমন্ত বিশ্ব শৰ্মা ডাঙৰে গালি পাৰি আছে নে নাই? তেওঁৱেতো অসমৰ মুখ্যমন্ত্ৰী 16ত হোৱাৰ কথা আছিলে, তেওঁক খেদি পঠিয়ালে, বেলেগ দলত যাই মুখ্যমন্ত্ৰী হ'ল, মোকো খেদি পঠিয়ালে, মই ওলাই আহিলো, হাজো ধ্বংস হ'ল, হাজোৰ লগত কাষৰ গোটেইকেইটা সমষ্টি ধ্বংস হ'ল। আছে জানো ক'ৰবাত বিধায়ক? গতিকে এই কংগ্ৰেছটো চলি আছে, আৰু অসম কংগ্ৰেছটো মুখ্যমন্ত্ৰী চলাই আছে। মই বাৰ বাৰ কৈছো, জিতেন্দ্ৰ সিঙৰ নিচিনা দালাল, ৰকিবুলৰ নিচিনা ধুৰন্ধৰ, গড় হত্যাকাৰী। আজি মই দেখিছো কবিতা এটা, দীঘল কবিতা দিছো, তেওঁৰ যিটো কাৰুকাৰ্য ৰাজনীতিক, চবেই জানে এইটো কথা। এজন লিডাৰৰ কাৰণে 2016 চনৰ পৰা দলটো ধ্বংস হৈ গৈ আছে, আৰু ৰাহুল গান্ধী টোপনি মাৰি আছে। আৰু ইয়াতে বুলি কয় যুঁজ এখন হ'ব। যুঁজ কাৰ মাজত হ'ব? সিহঁতৰ নিজৰ যুঁজ শেষ হোৱা নাই, কংগ্ৰেছৰ নেতাৰ নিজৰ যুঁজ শেষ হোৱা নাই, আৰু ৰাইজে বিজেপিৰ লগত কি যুদ্ধ কৰিব? কংগ্ৰেছটো ভৰিৰ পৰা একেবাৰে মূৰলৈ গেলিছে। নহয়, যুঁজখন তেখেতসকলৰ টিকেট বেচা কিনাক লৈ হ'ব। ৰাজীৱ ভৱনত মুখ্যমন্ত্ৰী কৈছে নহয় মাৰপিট দেখা পাব, ডেট ধৰি দিছে যে আৰু 16 তাৰিখৰ 20 তাৰিখৰ প্ৰাৰ্থিত্ব ঘোষণা হ'লে মাৰপিট হ'ব। গতিকে যুঁজ কোনো তেখেতসকল বিজেপিৰ লগত নহয়, আধা আধি মানুহটো বিজেপিৰ লগত মিলি আছে, আধা আধি নহয় 70% কংগ্ৰেছ নেতা বিজেপিৰ লগত মিলি আছে। আৰু যাৰ বাবে কি হৈছে, দলৰ দক্ষ নেতা ওলাই গৈছে। আৰু মুখ্যমন্ত্ৰী কেনেকুৱা গম পাই যে আজি ভূপেন বৰা ওলাই যাব, কালি অমুক ওলাই যাব, তেওঁ আগতীয়াকৈ কৈ আছে। তেওঁৰ লগত ৰাহুল গান্ধীৰ যোগাযোগ আছে নেকি? মোৰতো মাজে মাজে সন্দেহ হয় যে ভূপেন বৰাৰ লগত ৰাহুল গান্ধী, মুখ্যমন্ত্ৰীৰ লগত ৰাহুল গান্ধীৰ ভাল থাকে। গতিকে ইমান খবৰ কেনেকুৱা পাব? এগৰাকী দলৰ সভাপতি সলনি হোৱা কথা সভাপতিয়ে নাজানে, কিন্তু মুখ্যমন্ত্ৰীয়ে ফ্লাইটত কৈ দিয়ে, বিমানৰ ভিতৰত কৈ দিয়ে যে আপোনাক অমুক চনত ভাঙি আছে, অমুক তাৰিখে ভাঙি আছে। মানে মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ পৰা 6 মাহ আগেই কৈছিলে ভূপেন বৰা সলনি হোৱাৰ সময়ত, সলনি হোৱাৰ আগে যে 6 মাহ পিছত ভূপেন বৰা সলনি হ'ব অমুক মাহত। সেই কথাটো সভাপতি সলনি কোনে কৰে? ৰাহুল গান্ধীয়ে কৰে। সেই কথাটো মুখ্যমন্ত্ৰী কেনেকৈ গম পালে? তাৰমানে ৰাহুল গান্ধী ক'ব লাগিব, বা ৰাহুল গান্ধীৰ যিবিলাক কেশী বেণুগোপাল, জিতেন্দ্ৰ সিং দালাল কিছুমান আছে, তেখেতলৈ ক'ব লাগিব। সেই গতিকে অসম কংগ্ৰেছ মুখ্যমন্ত্ৰীয়ে চলাই আছে, মুখ্যমন্ত্ৰীৰ টকাৰে অসম কংগ্ৰেছ চলি আছে, বিজেপিৰ টকাৰে অসম কংগ্ৰেছ চলি আছে। এতিয়া হয়তো অলপ এই প্ৰাৰ্থিত্বৰ কিবা 4-5 কোটি টকা উঠিছে বোলে, 1 বছৰমান ধুনীয়াকৈ চলিব পাৰিব যদি ইলেকশ্যন নেখেলে। ইলেকশ্যন খেলিলেতো এইখিনিও গ'ল। আজিকালি সেই পইচাৰে বোলে 5 ষ্টাৰত এতিয়া ডাঙৰ সভা কৰিব, পাৰিলে তাৰ পৰাও কমিশ্যন খাব ৰকিবুল হুছেইনে। বিৰোধী ঐক্য অখিল গগৈ নাথাকে, এইটো নিশ্চিত থাকক। কাৰণ আজি ৰচিদ মণ্ডল জইন কৰিছে, চেয়াৰমান আলী জইন কৰিছে, সেইবোৰ চিটটো কংগ্ৰেছে এৰি নিদিয়ে। আৰু হ'ব ক'ৰ পৰা? অখিল গগৈ আৰু গৌৰৱ গগৈৰ মাজত যিখন বাকযুদ্ধ, কি কয় পাকিস্তানীৰ লগত আমি কি থাকিম, ভূপেন বৰাৰ দক্ষতা আছে বুলি কয়। গতিকে বিৰোধী জাতীয় পৰিষদৰ লগত হয়তো 2-4টা চিটৰ বুজা পৰা হ'ব পাৰে, কিন্তু অখিল গগৈ বিৰোধী ঐক্য মঞ্চত নাথাকে, এইটো নিশ্চিত থাকক।